দৰমহা আয়োগ নহয়, যিসকল ইণ্টাৰমিডিয়েট টিচাৰ বুলি আমি যাক কওঁ, মানে আগতে আপাৰ প্ৰাইমাৰী বা এলিমেণ্টাৰী লেভেল স্কুলত দুটা কেটেগৰী পোষ্ট আছিলে, ইণ্টাৰমিডিয়েট আৰু গ্ৰেজুৱেট। তো ইণ্টাৰমিডিয়েট টিচাৰসকল যেতিয়া আপোনাৰ গ্ৰেজুৱেট মানে ডিগ্ৰী ল'ল বা তেওঁলোকৰ চাকৰিত সোমোৱা অৱস্থাতে তেওঁলোক গ্ৰেজুৱেট আছিলে, কিন্তু ইণ্টাৰমিডিয়েট পোষ্টত চাকৰি কৰি আছিলে। পিছত কি হ'ল, আপোনাৰ ৰাজ্য চৰকাৰে তেওঁলোকক ফাইনেন্স ডিপাৰ্টমেণ্ট অফ ফাইনেন্সৰ নটিফিকেশ্যনৰ যোগেদি তেওঁলোকক আপোনাৰ মানে গ্ৰেজুৱেট স্কেল অফ পে'ৰ সমপৰ্যায়ৰ প্ৰায় সমপৰ্যায়ৰ গ্ৰেজুৱেট স্কেল অফ চেলাৰী দি দিছিলে এৰাউণ্ড ₹8,700 যিটো পে' বেণ্ড, সেই পে' বেণ্ডত তেওঁলোকে কিছুমান শিক্ষকটো এনেকুৱা আছে 2012-13 পৰা 8,700 পে' বেণ্ডত চাকৰি কৰি আছে গোটেই অসমত। আপোনাৰ এওঁলোকৰ ক্ষেত্ৰত কি হ'ল, আপোনাৰ আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ কেইজনমান মানুহ যিয়ে নেকি এই 8,700 গ্ৰেড পে' পোৱা নাছিলে, নোপোৱাৰ কাৰণে তেওঁলোকে আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিলে যে আমাকো এই 8,700 পে' দিব লাগে, বাকীবিলাকে যিহেতু পাই আছে আমাকো দিব লাগে। কিন্তু কিবা কাৰণত আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই লেখ আবেদনখন খাৰিজ কৰিলে। তো সেই খাৰিজৰ আওতালৈ আপোনাৰ ডিপাৰ্টমেণ্টে কি কৰিলে, আপুনি আৰু এটা কথা জানিব যে এই আপাৰ প্ৰাইমাৰী যিখিনি স্কুল আছে গোটেই অসমত, তেওঁলোক বৰ্তমান এমালগেমেট হৈছে ছেকেণ্ডেৰী লেভেল স্কুলৰ লগত সংলগ্ন বুলি কওঁ আমি। তো এমালগেমেট হোৱাৰ পিছত তেওঁলোকক কি কৈছে ৰাজ্য চৰকাৰে, এমালগেমেটেড এমপ্লয়ী মানে ছেকেণ্ডেৰী লেভেল এমপ্লয়ীৰ পৰ্যায়লৈকে উন্নীত কৰিছে, ছাৰ্ভিচ ৰুলে কৰিছে তেওঁলোকক। গতিকে তেওঁলোকৰ আৰু এই 8,700 স্কেল পোৱাটো তেওঁলোক বেছি মানে বৰ্তমান আজিৰ তাৰিখত মানে তেওঁলোক উপযুক্ত প্ৰাৰ্থী বুলি আমি ক'ব পাৰোঁ। কিন্তু এই যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে লেখ আবেদনখন যে খাৰিজ কৰিলে, সেই খাৰিজৰ আওতালৈ ৰাজ্যৰ আপোনাৰ ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে ডাইৰেক্টৰক লিখিলে যে আপোনালোকে যিসকল ইণ্টাৰমিডিয়েট টিচাৰক 8,700কে দি থকা হৈছে, তেওঁলোকৰ 8,700টো কমাই পেলাই ইণ্টাৰমিডিয়েট টিচাৰ স্কেল হিচাপে দিব লাগে 6,200 টকা, যিটো কৰাৰ লগে লগে ডাইৰেক্টৰে আকৌ IS-কো লিখিলে যে আপুনি ইমিডিয়েট কৰ্তন কৰক। কৰ্তন কৰি পেলাই অলৰেডি ফেব্ৰুৱাৰীৰ পিছত মাৰ্চ এপ্ৰিল মাহত বহুত টিচাৰক কৰ্তন হৈয়ে গ'ল। ইভেন তেওঁলোকক কৰ্তন কৰাৰ আগতে এটা শুনানিৰ সুযোগ দিব লাগে, কাৰণ চাওক ডিডাকশ্যন ইন গ্ৰেড পে ইজ এ ওৱান কাইণ্ড অফ পানিছমেণ্ট। চ' সেইকাৰণে মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যেতিয়া পানিছমেণ্ট দিব আপুনি এজন চৰকাৰী এমপ্লয়ীক, পানিছমেণ্ট দিয়াৰ আগতে তেওঁক এটলিষ্ট এটা শ্ব' কজ বা এটা জাননী দি পেলাই ক'ব লাগিব যে আমি এইটো কৰিব গৈ আছোঁ। কিন্তু আমাৰ টিচাৰসকলৰ ক্ষেত্ৰত সেইটো নকৰিলেই। তো নকৰাৰ কাৰণে আমি কি কৰিলোঁ, উপায়বিহীন হৈ পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'লোঁ। কেইবাখনো লেখ আবেদন ফাইল হৈছে, আজিও এটা গোচৰৰ শুনানি হৈ গৈছে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত। তো শুনানি কালত যেতিয়া কোৰ্টে গোটেই তথ্যসমূহ চালি জাৰি দেখিলে, তেতিয়া ডিপাৰ্টমেণ্টে তেওঁলোকৰ ভুলটো ৰিয়েলাইজ কৰিলে যে হয় আমাৰ এই বস্তুটো আমি এতিয়া কৰিব নালাগিছিলে, গতিকে বিতংভাৱে ফাইনেন্স ডিপাৰ্টমেণ্টৰ এখন নটিফিকেশ্যন আছে, সেইখন মতেহে আমি যাব লাগিব। গৈ পেলাই তেওঁলোকে কি কৰিলে, আজি মহামান্য ন্যায়ালয়ক জনালে যে আমি যিখন নটিফিকেশ্যন দি পেলাই দৰমহা কৰ্তন কৰিব বিচাৰিছিলোঁ, সেই নটিফিকেশ্যনখন আমি এতিয়া স্থগিত ৰাখিছোঁ। তো সেই গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই আজি মহামান্য গুৱাহাটী ন্যায়ালয়ে যদি হস্তক্ষেপ নকৰিলে হয় বা আমি যদি দ্বাৰস্থ নহ'লোঁ হয়, তেতিয়াহ'লে হয়তো আমাৰ যিটো দৰমহা, যিটো আমি প্ৰাপ্য 8,700 টকাকৈ, সেইটোৰ পৰা আমি বঞ্চিত হ'লোঁ। আৰু ন্যায়ালয়ে এইটো কথাও আজি স্পষ্ট কৰি দিছে যে যদি কাৰোবাৰ দৰমহা ইন দ্য মিন টাইম কৰ্তন কৰিছে, সেই কৰ্তনখিনি বাকায়া ধন হিচাপে আপোনাৰ ইমিডিয়েটলি ৰিলিজ কৰিব দিছে। 8,700